টিয়কত ড্ৰাগছাসক্ত যুৱকক ৰাজ্যে কৰায়ত্ব কৰি চমজালে আৰক্ষী। টিয়কৰ এফআৰইউ সমীপত এটি ভাড়াঘৰত কিছুদিনৰ পৰা জুন্তি শৰ্মা নামৰ বামুণপুখুৰীৰ এজন যুৱকে ভাড়া লৈ আছিল। দিনে নিশাই সন্দেহজনক যুৱকৰ উক্ত ঘৰটোলৈ আগমনক লৈ সন্দেহ কৰিছিল স্থানীয় ৰাইজে। আজি হাতে লোটে যুৱকজনক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিলে ৰাইজে। কৰায়ত্ব কৰাৰ সময়ত হাতত চিৰিঞ্জ উদ্ধাৰ কৰিছে ৰাইজে। অৱশ্যে যুৱকজনে ড্ৰাগছ সেৱন কৰাটো স্বীকাৰ কৰিছে আৰু টিয়কৰ বলমা কাকজান অঞ্চলৰ পৰা উক্ত ড্ৰাগছ যোগান ধৰে বুলি মন্তব্য কৰিছে। নাম জুন্তি শৰ্মা, মোৰ ঘৰ বামুণপুখুৰী। ইয়াত মানে আমি ভাড়াঘৰ এটা মোৰ লগৰ এজনে লৈছিল। তেওঁ জানিব কিয় লৈছিল, কাৰণ ময়ো মানে থাকিম বুলি ভাবিছিলোঁ আৰু তেওঁলোকৰ ধাবা এখন আছে, তাতে বোলো কাম কৰিম সেনেকৈ বুলি আহিছিলোঁ। আজি 4 দিনমান হৈছে অহা। কলিয়াপানীত ধাবা এখন আছে, সেইখন তাতে কাম কৰিবলৈ কাৰণে আহিছিলোঁ। লোৱাটো হয় বাৰু, কিন্তু মই বিকা মেলা এইবিলাক নকৰোঁ। ধৰক কাকজানতো পায়, তাৰপিছতে আৰু আছে সেইফালে ল'ৰা তেনেকৈ দিয়ে, আনি খাওঁ। গুডু বুলি কয় কাকজানৰ, দিয়ে এনেকৈ ফোন কৰিলে দিয়ে য'ত ত'ত। তেনেকৈ ইউজাৰ আছে আৰু লগৰ পাৰ্থ। আজি মোৰ 6 বছৰ মানেই হৈ গ'ল। মই এৰিব পৰা নাই। মোৰ ড্ৰাগছৰ কবলত পৰি এইবিলাক বেয়া কাম কৰি আছোঁ। ফাৰহান হ'ব, পাৰ্থ তেনেকুৱা টিয়কতে বলমা তাতে পইচা আৰু এনেকৈ আৰু ধৰক ঘৰৰ পৰা লওঁ বা এই ড্ৰাগছৰ কবলত পৰি আৰু যি টি কৰিবলগীয়া হৈছে আৰু বেয়া কাম হ'লেও আৰু পইচা পাতি ধৰক ঘৰৰ পৰা নিদিলে দম চম দিয়া তেনেকুৱা বেয়া অৱস্থা হৈছেগৈ আৰু মানে নিচাটো নাখালে থাকিব নোৱাৰো ন, গা বেয়া কৰে, তাৰপিছত কি কৰি পাওঁ নিজেও গম নাপাওঁ। আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।